অইল ট্যাঙ্কাৰ এটা বাগৰিছে হয় তো এইখিনি জুই তেনেকৈ বাগৰাৰ কাৰণে জুই লাগিছে তাতে আমি এতিয়া ফায়াৰ ব্ৰিগেড এইবিলাক লৈ আমি নিয়ন্ত্ৰণ কৰিবলৈ বৰ্তমান কেনেকুৱা পৰিস্থিতি বৰ্তমানটো আহি আছে নিয়ন্ত্ৰণতে আহিছে হয় এতিয়া বাকীখিনি হৈ থাকিব আৰু ৰাস্তা বন্ধ হৈ আছে নেকি ৰাস্তাটো বন্ধ হ'ব মানে হৈ আছে মানে কি এইখিনি গাড়ীখন আঁতৰাব লাগিব হয় কেনেকৈ হ'ল এইটো বাগৰিছে এতিয়া আমি চাম বস্তুটো কেনেকৈ কি মানুহ চানুহ আছিল নেকি বাইদেউ মানুহটো থাকি নাই এতিয়ালৈকেতো যিখিনি দেখিছোঁ নাই তাৰপিছত আমি গম পাম এইটো তেনেকুৱা হোৱা নাই গছ গছনি সেইবিলাকে আৰু এনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় পথত জ্বলি গৈছে যে অকণমানটো এইখিনি আহিছে এতিয়া নিয়ন্ত্ৰণত আহিছে এতিয়া মোটামুটি আহিছে এতিয়া হ'ব আৰু অকণমান সময় লাগিব কুচুগ অঞ্চল বুলি কয় কুচুগ অঞ্চল এইটো আপোনাৰ হ'ল ৰায়কুমাৰী বুলি কয় ৰায়কুমাৰী বস্তি কি কি গাড়ী আছে এইটো গেছৰ গাড়ী বুলি শুনিব পাইছো ইয়াতে ড্ৰাইভাৰ আছে নেকি ভিতৰত ড্ৰাইভাৰটো আমিতো নিজে দেখা নাই কিন্তু আৰু কিছুমান দুজন তিনিমান ব্যক্তি মানে আই উইটনেছ আছিলে যেনে কোৱা মতে ভিতৰত মানে দুজনমান আছিল চাগে এনে মানে একুৰেট নলেজ ইভেন নহয় গাড়ীখন কি ৰাস্তাতে আছে ৰাস্তা থিয়ই নাছিল মানে ই আৰু পূব ফালৰ পৰা পশ্চিম ফাললৈ গৈ আছিলে গৈ থকা সময়তে ৰেলিঙতে তলত হুইলখন লাগি ই মানে ব্ৰাষ্ট হৈ গ'ল তাতে মানে ই কণ্ট্ৰল হেৰুৱাই তাৰপিছত বাগৰি খাই পৰি গ'ল এতিয়া পুলিচ আহিছে পুলিচ আহিছে এই মানে জুই নিমাইছে নে নোমাব পাৰে নিব পাৰিছে বুজি এতিয়ালৈকে নিবাই আছে কম হৈছে আৰু ইয়াত ব্ৰাষ্ট হৈছিল নেকি কি প্ৰফেছৰ মানে কমচে কম এইটো আপোনাৰ 2-3 মিনিট 5 মিনিট পৰাই মানে এইটো ব্ৰাষ্ট হৈছে আৰু পাব্লিকত কোনো ক্ষতি হোৱা নাই নহয় পাব্লিকৰ একো ক্ষয়ক্ষতি হোৱা নাই ক্ষতি হোৱাৰ সন্দেহ আছে নেকি বা ব্ৰাষ্ট হোৱাৰ সন্দেহ আছে এনে সন্দেহ আছে মানে কিছুমান ব্যক্তিয়ে কৈ আছে মানে টোটো আছে বুলি কিন্তু টোটো আমি দেখিবলৈ নোৱাৰিলো এই ভিতৰত কিবা মানুহ থাকিব পাৰে এইটো থাকিবই পাৰে এতিয়াও জুই নিব পৰা নাই নহয় এতিয়া ল'ব পৰা নাই কিন্তু আমাৰ পুলিচ প্ৰশাসনে সক্ষম হৈছে আৰু ৰ'বই আৰু এনে কিবা গাড়ী কিমান জাম হৈছে গাড়ী বহুতে মানে এইটো হৈ গ'ল মানে প্ৰায় 1 ঘণ্টাৰ পৰা হৈ আছে তো কমচে কম ইয়াতে লাইন ট্ৰাকৰ পৰা লৈ কিনে প্ৰাইভেট যিবিলাক খালি গৈ আছে আৰু প্ৰাইভেট গাড়ী গৈ আছে এইটো আছে ৰখি আছে আমাৰ পূবফালেও আছে পশ্চিম ফালৰ পৰা ৰখি আছে ইয়াতে আপুনি চাবলৈ পাৰিব